সেইফালে হেনাই লগাই থৈ দিছোঁ। হেনা নহয় আচলতে হেৰি হয়, জেতুকা পাত হয়। আজি মানে আমাৰ তাততো সেইবিলাক বস্তু নাপায় ন, অলপ মানে মই ঘৰতে জেতুকা পাত লৈ কিবাকিবি অলপ বনাই শুকুৱাই লৈ যাওঁ বুলি ভাবিছোঁ। তাতে লৈ তেতিয়া মই তাত মানে ঘঁহিবগৈ পাৰিম। জবা ফুলৰ পাত, জেতুকা পাত এইবোৰৰ দৰে কি হ'ব পাৰে ন, মই অলপমানতো ঘৰত ঘঁহিলোৱে, ভাবিছোঁ আৰু অলপমান এয়া মই ছিঙি লৈ ভালকৈ ধুই মেলি শুকুৱাই থওঁ বুলি ভাবিছোঁ। ইয়াতে দিছোঁ মই জেতুকা, তাৰপিছত জবা ফুলৰ পাত, আমলখি, এনেকৈ গোটেইখিনি অলপমান মিক্সিত এয়া মাৰি পিনি ঘঁহিছিলোঁ যে, সেইখিনি থাকিলে বাকী এইখিনি ড্ৰাই কৰি লৈছোঁ, যাতে পিছত শুকুৱাই যোৱাৰ পাছত মিক্সিত মাৰি দিলে পাউডাৰ বনি যাব, তাৰপিছত লগাবলৈও সুবিধা হ'ব। আৰু এয়া ধুনীয়াকৈ মই গোটেইখিনি কৰি মেলি ল'লোঁ। জবা ফুলৰ পাতে চুলিখিনি চিল্কি কৰে, শ্বাইনি কৰে আৰু ফুল পাহে যে একদম ধুনীয়া কালাৰ এটা আনে। এয়া চাওকচোন মোৰ কি ধুনীয়া কালাৰ আহিছে। চুলি যিহেতু পাতলা হয়, বহুত যত্ন কৰিব লগা হয়। আপোনালোকে ঘৰুৱা যতন কৰেনে? কৰিবচোন, মই ঘৰ গ'লে প্ৰায়েই কৰোঁ।